প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰি মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলোঁ আৰু নৱেম্বৰ মাহত নতুন দিল্লীত আমি যি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পাতিম তাৰ বাবেও তেখেতক নিমন্ত্ৰণ জনালোঁ। ডিচেম্বৰ বা জানুৱাৰীত আমাৰ ছেমিকণ্ডাক্টৰৰ উৎপাদন আৰম্ভ হ'ব। তাৰ ইনগ্ৰেশ্যনৰ বাবেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ জনালোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি মই জনালোঁ যে প্ৰায় 70ৰ পৰা 80,000 লোকক আমি ৰিহেবিলিটেশ্যন বা বানপানীৰ ক্ষতিগ্ৰস্তৰ যিটো স্থায়ী ৰিহেবিলিটেশ্যন তাৰ পুঁজি দিব লাগিব। প্ৰায় 1000 কোটি টকাতকৈ বেছি প্ৰয়োজন হ'ব। তেখেতে বিবেচনাৰ আশ্বাস দিলে। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই 4 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মঞ্জুৰি দিলে, প্ৰায় 5000 কোটি টকা। এইখিনি ঘৰ বানপানীৰ লগত সম্পৰ্ক নাই, কিন্তু যিটো সাধাৰণ আমি আৱাস যোজনাৰ ঘৰ দি থাকোঁ এইখিনি দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে। কিন্তু বানপানীৰ যিটো ক্ষতি বা ঘৰ পুনৰ সংস্থাপন এই পুঁজিখিনি গৃহ মন্ত্ৰালয়ৰ পৰা আহিব আৰু সেই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াই আমাক পৰ্যাপ্ত পুঁজি যিমানখিনি মোক লাগিব সেইখিনি দিয়াৰ তেখেতে প্ৰতিশ্ৰুতি দিছে। মেঘালয়ত একাংশ মানুহ আছে যোনে অসমৰ পৰ্যটকসকল তালৈকে যোৱাত বহুত বেছি ভাল নাপায় আৰু পেট্ৰিচিয়া মুখিমৰ দৰে যিসকল ইণ্টেলেকচুৱেল বুলি ক'ব লাগিব, যে অসমত মানুহে যথেষ্ট আদৰ সন্মান কৰে, তেওঁলোকেই অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখালিখি কৰে। মেঘালয়তে 2 ধৰণৰ মানুহ আছে, পেট্ৰিচিয়া মুখিমৰ কথা ক'লোঁ আৰু আনফালে অসমক ভাল পোৱাও বহুত মানুহ আছে। মই উমৰাংচু আৰু মাজুলীৰ যি 2টা প্ৰস্তাৱিত এয়াৰপৰ্ট তাৰ কাৰণে বিতং কৰি কথা পাতিছোঁ আৰু লাহে লাহে তেতিয়া মই ভাবোঁ যে উমৰাংচুৱে পৰ্যটনৰ দিশত শ্বিলঙক প্ৰতিযোগিতা দিব পাৰিব। তাৰ ওপৰত এতিয়া নেপালত আজি বানপানী হৈছে, এতিয়া এইটোতো ক্ৰিমিনেল একশ্যন নহয় যে তাত এটা CBI ইনকুৱাৰী হ'ব। গতিকে সাধাৰণভাৱে আমাৰ যিসকল পণ্ডিত তেওঁলোকে কৈছে যে ম্যানমাৰ, নাগালেণ্ড আৰু অসমত একেলগে বৰষুণ দিছিলে আৰু তাৰ কাৰণে বান পৰিস্থিতি সৃষ্টি হৈছিলে। বতৰ বিজ্ঞানৰ তেওঁলোকে এতিয়া ষ্টাডি কৰিব আৰু তেওঁলোকে চৰকাৰক ক'ব যে বানপানীটো কিয় হৈছে। এতিয়া আমি ৰাজনীতি কৰা মানুহবিলাকে যদি ক'ব যাওঁ বানপানী কিয় হৈছে, পঢ়ি থৈছোঁ পলিটিকেল চায়েন্স আৰু আমি ক'ম বানপানী কিয় হৈছে, দুটাটো নিমিলিব। অখিল গগৈ আৰু প্ৰতিবাদ এইবিলাক তেওঁ কৰিয়ে থাকে, তেওঁ জীয়াই থকাৰ সেইটোৱে তেওঁৰ ভিটামিন। যদি তেওঁ প্ৰথমবাৰ প্ৰতিবাদ কৰিলেহেঁতেন তাৰ কিবা মই ৰিয়েকশ্যন দিম, কিন্তু তেওঁতো কৰিয়ে থাকে। যেতিয়া আৰু এজন মানুহ চিৰিয়েল এই কামটো কৰিয়ে থাকে তাত আৰু ৰিয়েকশ্যন নাথাকে। যেতিয়া প্ৰথম দিনা কোনোবাই কিবা এটা কৰে তাত ৰিয়েকশ্যন দি ভাল লাগে, দ্বিতীয় দিনা কৰি ভাল লাগে, তৃতীয় দিনা ৰিয়েকশ্যন দি ভাল লাগে।